আগতে এটিকলিত দুটি পাত একেবাৰে এনেকৈ মিনিসকলে এনেকৈ খুব সুন্দৰ মিনি বুলি কৈছোঁ দেই, বেয়া নাপাব। মিনি মানে হৈছে সকলোতকৈ সৰু, নহয় জানো? সৰু ছোৱালীজনীক মিনি বুলি কয়। যি নহওক, আগতে আমাৰ আই মাতৃসকলে এটিকলিত দুটি পাত মানে ধৰি লৈছে এনেকৈ, এইটো এটিকলি দুটি পাত, বুজিছে? এটিকলি এইটো দুটি পাত, এনেকৈ দুটি পাতটো তুলিছিলে, গম পাইছে? এতিয়া এনেকুৱা ধৰণৰ হ'ল, যুগ অৱসান ঘটাৰ লগে লগে এনেকুৱা ধৰণৰ হ'ল। এতিয়া পাত আপুনি চাওক, কিমান দীঘল পাত হ'ব ধৰিছে, চাওক। কিহৰ কাৰণে ইমান দীঘল হৈছে? হয় নেকি? মানে এইটো মানে মেইনটেনেঞ্চৰ অভাৱ, অসুবিধাৰ কাৰণে হৈছে ন? গতিকে মানুহ পোৱা নাযায়। য়েছ মানুহ পোৱা নাযায়, বহুত ডাঙৰ কথা ক'লে। আৰু উপায় নাপায় কি কৰিবলগীয়া হৈছে আপোনালোকে চাওক। যেনেকৈ ধান কটা আমি কাঁচি, হয়নে? এতিয়া কি হ'ল এই কাঁচিটোৰ ব্যৱহাৰ? পাত তোলা, পাত কটা কেঁচি, চাইছে না? এতিয়া যুগৰ অৱসান ঘটাৰ লগে লগে বুলি ক'লে ভুল নহ'ব, কিন্তু এইটো এটা মেইনটেনেঞ্চৰ অসুবিধাৰ কাৰণে এইটো হৈছে। আৰু পাতটো বহুত দীঘল হৈ গৈছে, তেতিয়া উপায়বিহীন হৈ তেওঁলোকে এই কাঁচি ইউজ কৰিবলগীয়া হৈছে, গম পাইছে? আৰু মানুহৰ অভাৱৰ বাবে এতিয়া এইটো চাই উপায় নাই। আৰু মানুহক ক'তো নোৱাৰে আপোনালোকে, মানুহ হৈছে ৰাক্ষস, গম পাইছে? মানুহক একো নোৱাৰিব। মানুহে কিবা এটা অসুবিধা, কিবা এটা সমস্যাৰ সন্মুখীন হ'লে তাৰ বুদ্ধি যে মানুহে যে ওলাব নিশ্চিতভাৱে, গম পাইছে? গতিকে সেই কথাটো উপলব্ধি কৰিব। এতিয়া সেই বাগানৰ পাতোৰা যি এটিকলি দুটি পাতৰ পৰশ যিটো আছে, যিটো মানদণ্ড আছে, যিটো আমি জানো সচৰাচৰ এই বাগানত বলক মই দেখাইছোঁ কথাটো। এই পাতটো হৈছে এই পাতটো, গম পাইছেনে? এই পাতটো আপোনালোকে দেখিছে, এই পাতটো হৈছে এটিকলি দুটি পাত, প্ৰকৃত পাত এইটো হয়, চাইছে? এইটো পাতটোক এটিকলি দুটি পাত বুলি কয়। এতিয়া সেই পাতটো তুলিবলৈ একচুৱেলি সময় হৈ গ'ল, গম পাইছে? কিন্তু এতিয়া মানুহৰ অভাৱ অথবা বাগানৰ মেইনটেনেঞ্চৰ অসুবিধাৰ বাবে, সমস্যাৰ বাবে পাতটোক এতিয়া কি কৰিবলগীয়া হৈছে? পাতটো দীঘল হোৱাৰ চৰ্তত কি কৰিবলগীয়া হৈছে? এই ধান কটা কাঁচিৰে পাতটো কাটিবলগীয়া হৈছে, হয়নে নহয়? গতিকে ইয়াত আছে আমাৰ মানিকে পাতটো তুলিছে, নহ'লেও সি আজি দিনভৰৰ নহ'লেও 1 কুইণ্টেল পাত তুলিব হয়তো। সি ক'ৰবাত তুলি আহিছে, এনে কেঁচিৰে কাটি আহিছে, তাত হাতেৰে তুলি কেঁচিৰে, মানে দীঘল হৈ গৈছে পাতটো, উপায় নাই। গতিকে এনেকুৱা ধৰণৰ আপুনি চাব, এটিকলি দুটি পাত আজি মানুহৰ অসুবিধা কিংবা মেইনটেনেঞ্চৰ অভাৱৰ বাবে এনেকৈ কাঁচিৰে কাটিবলগীয়া হৈছে, গম পাইছেনে? এটিকলি দুটি পাত এতিয়া কাঁচিৰ মানে হাতেৰে তোলা যিটো আমাৰ অভ্যাস, যিটো ছিষ্টেমটোক আমি এতিয়া কাঁচিৰে কাটিবলগীয়া পৰিস্থিতিত আমি পৰিছোঁ। মানে মই কৈছোঁ, আমি মানুহক কেতিয়াও ক'তোতে নেৰিব। মানুহ এতিয়া কৈছে না, মানুহ হৈছে ৰাক্ষস বুলি কওঁ না মানুহক, গম পাইছে? আৰু মানুহে এতিয়া বেলেগ দৃষ্টিভংগীৰে ভাবিব নালাগে, কথাটো কৈছোঁ। মানুহ মানে ইমান তীব্ৰ হৈ গৈছে, মানে মানুহে যিকোনো কৰিব পাৰে, গম পাইছে? খালি এটা কথা যে মানুহে খালি সেই মৃত্যু সঞ্জীৱনী বুটি কিনিব পৰা নাই, সেইটোহে মানুহ। নহ'লে মানুহক ভক্ষণ কৰি পৃথিৱী ধ্বংস কৰিলে একাত মানে বহি এতিয়া এজনৰ মাংস, এজনৰ মাংস, আজি তোৰ আঙুলি কাটি খাওঁ পুৰি, এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হ'লে আৰু হ'বও এই পৰিৱেশ এই বেছি দিন নাই। কাৰণ মানুহ আজি এনেকুৱা ধৰণৰ, আপুনি দেখিছে না, ইমান গৰম, দেখিছে এইটো কিহৰ কাৰণে হৈছে, গম পাইছে নাই? ইয়াৰ গৰমৰ ৰহস্যটো আপোনালোকে সকলোৱে জানে। বৰ্তমান আমি প্ৰাকৃতিক ধ্বংস কৰিছোঁ। আমি কি কৰিছোঁ? আমি সেই প্ৰাকৃতিক পৰ্যাৱৰণ, যিটো পৰিৱেশ এটা আছে, প্ৰাকৃতিৰ জীয়াই থাকিবৰ কাৰণে ইয়াৰ পৰিৱেশ আমি সুস্থ কৰিব লাগিব। ইয়াৰ জলবায়ু দূষিত কৰিব নালাগে, পৰিষ্কাৰ কৰিব লাগিব জলবায়ু। কিন্তু আমি কি কৰিছোঁ? অত্যাধুনিক প্ৰযুক্তিবিদ্যাক আমি আদৰি লৈ এই পৃথিৱীক আমি ধ্বংস কৰিবলৈ আগবাঢ়িছোঁ। সেইকাৰণে আজি এই গৰমত আমি এনেকৈ ইমান গৰম থাকিব নোৱাৰি, এনেধৰণৰ ভাৱধাৰা আমি জাগ্ৰত কৰি পেলাইছোঁ। এইটো হৈছে পৰিৱেশ, মানুহ ইয়াৰে আদি কাৰণ, গম পাইছে? আজি মই আপোনালোকৰ মাজত এটি বিশেষ ভিডিঅ' আগবঢ়াইছোঁ। বহুত দিন আপোনালোকৰ মাজত ভিডিঅ' দিব পৰা নাছিলোঁ মোৰ নিজৰ ব্যক্তিগত সমস্যাৰ বাবে, কিন্তু এতিয়া আপোনালোকৰ মাজলৈ নিৰ্মাণ কৰিছোঁ। আজি আপোনালোকক দেখাইছোঁ যিটো এটিকলি দুটি পাতৰ আভাস এতিয়া বৰ্তমান এটিকলি দুটি পাত হৈ থকা নাই। আপোনালোকে চাইছে ইয়াত কেইটা কুলি, কেইটা পাত হৈ গৈছে, আপুনি নিজে অনুভৱ কৰক। কাৰণ ইয়াত যিটো মেইনটেনেঞ্চৰ অভাৱ আৰু যিটো লেবাৰ আছে, যিখিনিয়ে ইয়াত পাত তোলা মানুহ, সেই মানুহৰ সমস্যাৰ কাৰণে এনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে এই পৰিৱেশটো যাতে আমি কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ, তাৰ বাবে আমি চিন্তা কৰিব লাগিব। নহ'লে এই আমাৰ অসমৰ স্বাভিমান, যিটো আমাৰ
এই চাহপাত আমাৰ যিটো অসমৰ প্ৰথম পৰিচয় আমাৰ চাহপাত সেই চাহপাতো কালক্ৰমত শেষ হৈ যাব ধ্বংস হৈ যাব গম পাইছে কাৰণ এটিকলি দুটি পাতৰ পৰিচয় হৈছে চাহ গতিকে এই চাহত যদি আমি এটিকলি দুটি পাতত যদি আমি পাঁচটা কলি পাঁচটা পাত যদি কৰি দিওঁ তেনেহ'লে এই চাহপাত হৈ নপৰে গতিকে মই এই বিশেষ ভিডিঅ'ৰ মাজেৰে আপোনালোকলৈ এৰিছোঁ মই কি কথা ক'ব বিচাৰিছোঁ কেনেধৰণৰ কথা মই আপোনালোকৰ মাজত প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে অনুভৱ কৰিব বুজিব আৰু মন কৰিব আৰু ইয়াৰ সমস্যা যিসকল বিশ্লেষক আছে ইয়াৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰি তাৰ বাবে যাতে আপোনালোকে চিন্তা কৰিব মই তাৰে কামনা কৰিছোঁ মই ৰুদ্ৰ অসম আপোনালোকৰ মাজত আজি বিশেষ ভিডিঅ' লৈ আপোনালোকলৈ আগবঢ়াইছোঁ এই বিশেষ ভিডিঅ' ধন্যবাদ জয় আই অসম